নমস্কাৰ মোৰ প্ৰিয় দৰ্শকসকল মই এখন আপোনালোকক ৰেডিমেড শাৰী দেখুৱাইছোঁ দেখিছেনে শাৰীখনত সিলভাৰ কালাৰৰ গুণাৰ কাম কৰা আছে আৰু এই শাৰীখন বাইদেউৰ হয় বাইদেউ মানে এই সিলভাৰ কালাৰটোৰ লগত আৰু কিবা অকণমান কৰি দিলে মোক কেনেকৈ কৰি দিলে ভাল লাগিব বুলি মোক দিছিলে শাৰীখন আৰু মই শাৰীখন লৈ পেলাই দেখিছেনে প্ৰথমতে মই অৰেঞ্জ কালাৰৰ যিটো এক্ৰিলিক কালাৰ আমাৰ সেই কালাৰটো লৈ পেলাই 0 নম্বৰ ব্ৰাছ এডালেৰে শাৰীখনৰ ডিজাইনটোৰ মাজত যিখিনি গুণাৰ মাজে মাজে যিখিনি বগা ৰঙৰ কাপোৰ আছে সূতাখিনিৰ ওপৰত মই এনেকৈ বগা সূতাখিনিৰ ওপৰত মই এনেকৈ কালাৰ ফিল আপ কৰি দিছোঁ এনেকৈ আমি পুৰণি বা ভাল নলগা কিছুমান শাৰী বা মেখেলা চাদৰ আমি আকৌ এটা বেলেগ ডিজাইন কৰি ভাল লগা কৰি ল'ব পাৰোঁ মই যেহেতু কেমেৰাটো নিজে লৈ পেলাই এনেকৈ ভিডিঅ' কৰিছোঁ এইবাৰ কিন্তু আঁকি থকাখিনি নাহিলে দেই সেইটো কাৰণে আপোনালোকে বেয়া নাপাব পিছৰখিনি চালে দেখা পাব আচলটো মই এনেকৈ যিকিটা কলকাৰ নিচিনা ডিজাইন আছিলে তাতো মই য'ত সূতাৰ কামখিনি আছে গুণাখিনিৰ বাহিৰত সূতা ওলাই থাকে ন সূতাৰ কামখিনিত মই এনেকৈ ফিল আপ কৰি দিছোঁ মই এনেকৈ অকল এই কালাৰটো কৰা কাৰণটো হ'ল শাৰীখন যিহেতু কটন টাইপৰ যিটো চান্দেৰী কটন বুলি কয় সেইটো শাৰী হয় যেহেতু এখন ধুলে ইস্ত্ৰি কৰিব লাগিব আৰু ইস্ত্ৰি কৰিব লাগিলে এনেকুৱা ৰঙৰ ওপৰত ইস্ত্ৰি কৰিলে একো নহয় আৰু যদি আমি আউটলাইনাৰৰ কাম কৰোঁ বা ষ্টোন লগাই দিওঁ সেইবোৰ কৰিব গ'লে কিন্তু কাপোৰখনত ওপৰৰ ফালৰ পৰা ইস্ত্ৰি কৰিব নোৱাৰিব যেহেতু শাৰী হয় ইস্ত্ৰি কৰা খুবেই প্ৰয়োজন হ'ব সেইকাৰণে মই ভাবিলোঁ অকল এক্ৰিলিক কালাৰটোৰে যদি এনেকৈ লাইটকৈ কৰি দিওঁ পিছত একো অসুবিধা নহয় ধুই দিয়াৰ পিছতো ধুনীয়াকৈ ইস্ত্ৰি ওপৰৰ পৰাই কৰিব পাৰিব আৰু দেখিবলৈ শাৰীখন বহুত ধুনীয়া হ'লগৈ চাওকচোন এটা মই একদম সৰু কাম এটা আজি কৰি দেখুৱাইছোঁ এনেকুৱা কাম মই কৰি থাকোঁ কিন্তু ভিডিঅ' কৰা নহয় কিন্তু শাৰীখন পিছত গৈ বহুত বেছি ধুনীয়া লগা হয় কেমেৰাত কিন্তু মই দেখুৱাওঁতে ইমান ধুনীয়াকৈ সিলভাৰখিনি জিলিকা নাই যিহেতু সিলভাৰ কালাৰ আছে তথাপিও আপোনালোকে অনুমান কৰি ল'ব পাৰিব খুব ধুনীয়া হৈছে শাৰীখন ভাল লগা হ'ল আৰু বাইদেউৰো বহুত বেছি পছন্দ হৈছে শাৰীখন এতিয়া হেনো অৰেঞ্জ কালাৰ ব্লাউজৰ লগত শাৰীখন তেওঁ পিন্ধিব পাৰিব এয়া চাওকচোন ওচৰৰ পৰা দেখুৱাই দিছোঁ বগা যিখিনি আছিলে তাত মই অৰেঞ্জ কালাৰটো ফিল আপ কৰি দিছিলোঁ এয়া সম্পূৰ্ণ হৈ যোৱা শাৰীখন আজি আপোনালোকক দেখুৱালোঁ যদি ভাল লাগিছে নিশ্চয় আপোনালোকে শ্বেয়াৰ কৰিব এয়া চাওকচোন ওচৰৰ পৰা আৰু বেছি ধুনীয়াকৈ দেখুৱাই দিছোঁ এনেকৈ আমি পুৰণি শাৰীবিলাক বা ভাল নলগা শাৰীবিলাক বেলেগ বেলেগ কালাৰ কৰি পেলাই আকৌ ভাল লগাকৈ আকৌ নতুন কৰি আমি পিন্ধিব পাৰোঁ সেইটো এটা উদাহৰণ এখন 2-3 বাৰমান পিন্ধাৰ পিছত আৰু পিন্ধিবলৈ মন নোযোৱা হ'ল আৰু এতিয়া এখন নতুন এটা হৈ গ'ল কালাৰ যিহেতু মই অৰেঞ্জটো সুমুৱাই দিলোঁ সেই ভাল লগা হ'ল আজিলৈ ইমানেই ধন্যবাদ